খুনতলীৰ চৰাঞ্চলত শৈক্ষিক আশাৰ সঞ্চাৰ বিয়পাইছে আজমল ছুপাৰ 40। আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত ছুপাৰ 40 বাছনি পৰীক্ষা কেন্দ্ৰক লৈ উৎফুল্লিত চৰাঞ্চলবাসী। কামৰূপ জিলাৰ খুনতলীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আজি দিনৰ 11 বজাত অনুষ্ঠিত হয় আজমল ছুপাৰ 40ৰ বাছনি পৰীক্ষা। কামৰূপ জিলা ভিত্তিক অনুষ্ঠিত বাছনি পৰীক্ষাত জিলাখনৰ 300 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হয়। বৰ্তমান সময়ত সমগ্ৰ অসমৰ ভিতৰত আজমল ছুপাৰ 40 আছে এক সুকীয়া স্থান। সেই বিদ্যালয়ত নামভৰ্তিৰ সুযোগ পোৱাৰ আশা প্ৰায় সকলো শিক্ষাৰ্থীয়ে মনত পুহি ৰাখিছে। তেনে সময়ত খুনতলীৰ নিচনা চৰাঞ্চলত বাছনি পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিয়াৰ সুযোগ পাই উৎফুল্লিত হৈ পৰে শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলে। এই পৰীক্ষাৰ জৰিয়তে কম খৰচত কিছু সংখ্যক শিক্ষাৰ্থীয়ে সুযোগ পাই অঞ্চলখনক শিক্ষাৰ দিশত আগবঢ়াই নিয়াৰ সুযোগ পাব এইবুলি ধাৰণা কৰে বহুতে। গৌৰৱান্বিত যে আজমল 40 নিচিনা এটা অনুষ্ঠানৰ এটা পৰীক্ষা কেন্দ্ৰ আমাৰ আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত অনুষ্ঠিত হৈছে আৰু এটাই চেণ্টাৰ যিটো কামৰূপ ডিষ্ট্ৰিক্টৰ ভিতৰত এটাই চেণ্টাৰ আমাৰ এই আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। গতিকে ইয়াৰ লগতে আমাৰ ভিতৰুৱা চৰাঞ্চলৰ আমাৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে যাতে ওলাই যাব পাৰে, তেওঁলোকে যাতে ভৱিষ্যতে তেওঁলোকৰ জীৱন যাতে সুন্দৰ হয় ইয়াৰ যোগেদি তাৰ কাৰণে এটা ভাল পদক্ষেপ আমি লৈছোঁ আৰু আশা কৰিছোঁ যে ইয়াৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্ম যাতে শিক্ষাৰ এটা ভাল ফলাফল লাভ কৰিব পাৰে তাৰে আশা কৰিছোঁ। আমি ধন্যবাদ জনাইছোঁ আৰু পোনপ্ৰথমবাৰৰ বাবে আজমল ছুপাৰ 40 আজমল ফাউণ্ডেশ্যনে অঞ্চলভিত্তিক যি পৰীক্ষা পাতিছে এই পৰীক্ষাত আমি তেখেতসকলক আমি গাৰ্জেন তৰফৰ পৰা পোনপ্ৰথম নথৈ আমি আনন্দিত আৰু আমাৰ ফালৰ পৰা আমি তেখেতক ভৰা ভৰা অলপ জনাইছোঁ আৰু আমাৰ এই পিছপৰা অঞ্চলত চেণ্টাৰ দিয়াৰ কাৰণে আমি সজাই লৈ দৌৰিব লগা হোৱা নাই, গতিকে সেইবাবেও তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ সন্তলী বৃহত্তৰ গৰৈমাৰী সন্তলী অঞ্চলৰ ছাত্ৰ ছাত্ৰীখিনিয়ে যিহেতু এটা ঘৰুৱা পৰিৱেশত ইয়াতে পৰীক্ষা দিবলৈ পাব, গতিকে সেইবাবে আমাৰ আৰ্থিকভাৱেও কিছু সচল হৈছে আৰু ল'ৰা ছোৱালীখিনিয়ে নিজৰ জেগাত থাকি নিজৰ স্কুলত পৰীক্ষা দিব পাব। সেইবাবে খুব এটা সুখৰ খবৰ আৰু এটা ভাল খবৰ। আৰু আমি সকলোৱে জানে যে আজমল ফাউণ্ডেশ্যন এতিয়া এটা চেনচেশ্যন হৈ পৰিছে গোটেই অসম নহয়, গোটেই ভাৰতবৰ্ষ নহয়, গোটেই বিশ্বতে। গতিকে আগন্তুক দিনত তেখেতসকলৰ ইনষ্টিটিউট লৈ এটা ভৱিষ্যত উচ্চ আকাংক্ষা তেখেতসকলে পুহি ৰাখিছে। গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন গঢ়াত সমূহ গাৰ্জেনৰ লগতে স্কুলবোৰৰ লগতে আজমল ছুপাৰ 40ৰ যি সঁহাৰি, যি অভূতপূৰ্ব সাফল্য সেয়া সঁচাকৈয়ে মানে শলাগিবলগীয়া আৰু বাঞ্ছনীয় আৰু তেখেতসকল আজিৰ দিনত ধন্যবাদৰ পাত্ৰ। আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কেন্দ্ৰত 300 কেণ্ডিডেট আছে। নাই, বাহিৰৰ পৰা আহিছে। গতিকে আমাৰ এই আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমাৰ এই ভিতৰুৱা চৰাঞ্চলৰ ল'ৰা ছোৱালীৰ কাৰণে এটা ডাঙৰ এটা মানে মঞ্চ লাভ কৰিছে যে আজমল ফাউণ্ডেশ্যনৰ নিচিনা এখন কলেজত ইনষ্টিটিউট কলেজত তেওঁলোকে যাতে ভাল শিক্ষা লাভ কৰিব পাৰে তাৰ এটা বিশেষ পদক্ষেপ লৈছে আৰু আশা কৰিছোঁ অনাগত দিনবোৰত ইয়াৰ ফল নিশ্চয় পাব।